নগাঁও জিলাৰ চুলুংস্থিত গ্ৰীণ আছিয়ানা প্লেচত অসমৰ বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰ জন্মদিনৰ লগত সংগতি ৰাখি ৭খন গ্ৰন্থ উন্মোচনৰ লগতে কবিতা পাঠৰ বিশেষ অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সেৱা মঞ্চৰ সভাপতি ডক্টৰ কিশোৰ হাজৰিকা, কবি প্ৰণৱ কুমাৰ বৰ্মন, অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা তিলক চন্দ্ৰ শৰ্মা আৰু অসমৰ ইমূৰৰ পৰা সিমূৰৰ প্ৰায় ২০০ শতাধিক কবি সাহিত্যিকসকল। এই অনুষ্ঠানত পতাকা উত্তোলন কৰে সভাপতি ডক্টৰ কিশোৰ হাজৰিকাই। তৎপশ্চাৎ জুবিন গাৰ্গৰ প্ৰিয় গছ নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। ইয়াৰ পাছতেই মহাশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ কৰা হয় বিস্তৃত কাৰ্যসূচী। উলহ মালহৰ মাজেৰে উদযাপন কৰা এই অনুষ্ঠানত কবিসকলে নিজৰ নিজৰ কবিতাসমূহ পাঠ কৰাৰ লগতে প্ৰণৱ কুমাৰ বৰ্মনৰ সাগৰিকা তুমি সন্তিকৈ কলেজৰ শীৰ্ষক কবিতা ৩০ বছৰ পূৰ্ণ উপলক্ষে সাগৰিকা তুমি কবিতা আবৃত্তি কৰা হয়। এই অনুষ্ঠানত অসম সাহিত্য সেৱা মঞ্চৰ সভাপতি ডক্টৰ কিশোৰ হাজৰিকাই কয় যে অনাগত সময়ত বিশিষ্ট কবিসকলক লৈ এখনি অনুষ্ঠানৰ আৰম্ভণি কৰি যাতে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক সাহিত্যৰ প্ৰতি আকৃষ্ট কৰিব পাৰি। আজি সৌভাগ্যৱান বুলি ভাবিছোঁ। অসম সাহিত্য সেৱা মঞ্চৰ উদ্যোগত আৰু চাইনিং ইনচেল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত আজি আমাৰ অসমৰ বিশিষ্ট কবি প্ৰণৱ বৰ্মন ডাঙৰীয়া যি আমি জন্মদিন উদযাপন কৰিবলৈ ইয়াত এটি সুবিধা লাভ কৰিলোঁ, তাৰ বাবে তেখেতক মই আন্তৰিক ধন্যবাদ আৰু জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে হয়তো মই নকলেও হ'ব, অসমবাসীসকল ভালকৈ জানে, নিশ্চয় জানে। গতিকে তেওঁ যি সৃষ্টিৰাজি সঁচাই এক আকৰ্ষণীয় মই আপুৰুগীয়া সম্পদ সাহিত্য জগতৰ, কবি সাহিত্য জগতৰ। গতিকে আৰু আমি তেনে এজন ব্যক্তিক আজি খুব নিকটভাৱে পাই মই খুব উৎসাহিত হৈছোঁ। আৰু তেখেতে যিখিনি ইয়াত সাৰুৱা বক্তব্য দাঙি ধৰিলে, সেই সাৰুৱা বক্তব্য আমি বহুখিনি কথা জানিব পাৰিলোঁ। আৰু যিহেতু মই অলপ চলপ দাদাৰ জৰিয়তে সাহিত্যিক জগতৰ লগত জড়িত, কিন্তু কবি নহয়, অকবি, কিন্তু মই আজি খুব ভাল লাগে ৰঞ্জু হাজৰিকা বুলি দাদা ৰঞ্জু হাজৰিকাৰ মই ভাতৃত্ব হিচাপে। গতিকে তেখেতে যিখিনি কথা ক'লে সেইখিনি আমিও সামাজিকভাৱে জড়িত, ব্যৱসায় কৰোঁ যদিও সামাজিকভাৱে জড়িত বহুতখিনি আমি সাহিত্য চৰ্চাও কৰাইছোঁ, বহুখিনি অনুষ্ঠান আমি পাতি আহিছোঁ। আৰু এইবুলি তেখেতৰ পৰা আৰু এটা আমি পৰামৰ্শ ল'লোঁ যে আমি খুব ভাল কিছুমান সাহিত্যিক লগত লৈ এটা ভাল অনুষ্ঠান কৰা, যিটো আমি নতুন প্ৰজন্মক যাতে কবি সাহিত্যিক জগতলৈ আকৰ্ষণ কৰিব পাৰোঁ। এই অনুষ্ঠানভাগ পতাৰ মই এটা মনত আঁচনি প্ৰস্তুত কৰিছোঁ। আমি বিগত আমাৰ সাহিত্য সেৱা মঞ্চলৈ আলোচনা কৰি এই ক্ষেত্ৰত আগবাঢ়িম। আশা ৰাখিছোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু তেখেতৰ আৰু এটা কথা ভাল লাগিল, অকল সাহিত্য চৰ্চাই নহয়, তেওঁ সামাজিকভাৱে যিখিনি কৰ্ম কৰিছে এই নিশ্চয় খুব মানে মই কি ক'ম, বিৰল কৃতিত্ব। মানে এজন কবি সাহিত্যিক হিচাপে বহুতে কবিতাৰ সাহিত্যতে থাকি যায়, কিন্তু তেওঁ সেইটোৰ উপৰিও তেওঁ সাহিত্যৰ লগতে যি সামাজিক সেৱা কৰি আহিছে, যে যিবিলাক অলপ মানে আপোনাক এইটো কি কয় দিব্যাংগ লোকক তেওঁ যিখিনি অৰণ্য প্ৰকৃতিৰ প্ৰতি যিটো প্ৰেম, আৰু এই ক্ষেত্ৰত অকণমান মোৰ লগত মিলে যে মই প্ৰকৃতিৰ প্ৰতি যিটো আকৰ্ষিত হৈছে, এই আমি যথেষ্ট বৃক্ষৰোপণ কৰিছোঁ আমাৰ চাইনিং ইনচেল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। আৰু এনে আজি মিলন হৈছে। মই ভাবোঁ ভৱিষ্যতলৈ আমি কিছু ভাল কাম অসমবাসীৰ কাৰণে কৰি যোৱাৰ এটা প্ৰয়াস কৰিম। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট।